এয়া ৰাতিৰ সাজৰ যোগাৰ কৰিব লৈছোঁ। কুচিয়া মাছ আনিছিলোঁ গাঁৱৰ পৰা। এয়া আজি কাটি বাছি ৰন্ধা হ'ব। আৰু দেখিছেনে ইমান ডাঙৰ ডাঙৰ কুচিয়া মাছকেইডাল। আৰু এইডালে বনাম নৰসিংহ, ভেদাইলতা, আদা, ৰহুন, জলকীয়া জোল। আৰু কটাখিনিও দেখুৱাব নহ'লে, ভাজি থকাখিনিও দেখুৱাব নহ'লে, ভিডিঅ'টো স্কিপ হৈ গ'ল। ইয়াতে পিঁয়াজ আছিলে কাটি ৰখা, সেইখিনি বহাই দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই বিলাহী বহাই দিলোঁ। বিলাহীখিনি মানে 80% সিজালৈকে মই ভাজি থাকিম। আপোনালোকৰ সোৱাদ অনুসৰি নিমখ আৰু হালধিটো দি দিব। আৰু মোৰ জোখমতে মই নিমখ হালধি দি দিলোঁ। আৰু এইখিনি 80% সিজালৈকে মই ভাজি থাকিম। আৰু এইখিনি ভজা হ'লে মই তাত যিখিনি মিশ্ৰণ বনাই থৈছিলোঁ এইখিনি দি দিলোঁ। এইখিনি এতিয়া সেউজীয়া সেউজীয়া কালাৰ হৈ আছে। এইখিনি যেতিয়া চেঞ্জ হ'ব কালাৰটো, তেতিয়া আপোনালোকে গম পাব যে এইটো কালাৰটো চেঞ্জ হ'ল। আৰু ইয়াতে মই আগতে পিচি ৰখা মিক্স মছলা আছিলে মিক্সি জাৰতে, সেই অকণমান দি দিলোঁ। আৰু ইয়াতে আলু সিজাই ৰাখিছিলোঁ 2টা, এয়া আঞ্জাটো অলপ ডাঠ হোৱাৰ কাৰণে। আৰু ইয়াতে মই দি দিলোঁ ৰঙা জলকীয়াৰ গুড়ি। আৰু এইফালে মাছখিনি দি দিম, ভাজি ৰখা মাছখিনি, এয়া ভাজি ৰখা কুচিয়াখিনি দি দিলোঁ। আৰু এইফালে এতিয়া মই পানী চানী দিলোঁ, দি আৰু পূৰা ঢাকোন মাৰি থৈ দিম এইখিনি। আৰু এইফালে ঢাকনখন গুচাই চালোঁ যে প্ৰায় 80% মান হৈয়ে গৈছে। আৰু ইয়াৰ অকণমান পিছত মই ধনিয়াৰ পাত কাটি ৰাখিছিলোঁ সেইখিনি দি দিম। এইখিনি দি দিলোঁ। আৰু এইখিনি দিয়াৰ পিছত অকণমান সময় লৰাৰ পিছতে মোৰ চব্জিটো ৰেডিয়ে হ'ব। আৰু আজি ৰাতিৰ সাজত কি কি যোগাৰ কৰিলোঁ আপোনালোকক দেখুৱাই। এইফালে কুচিয়া মাছৰ জোল, বেঙেনা ফ্ৰাই, আৰু এইফালে পাপৰ, ভাত। আৰু আজি ৰাতিৰ সাজ এনেকৈয়ে যোগাৰ কৰি ল'লোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিহেতুকে মই মিনি ব্লগ বনাইছোঁ, মিনি ব্লগটোত চাব আপোনালোকে। বাই বাই।